যাবে নর দেহইতো বিপত্তি নযায় আয়ু ব্যয় ভয়াবে পুনা কমুদা আপুন ঘর আয়ু যত বড়ি মহাই ঘাট বিভোলে নিদ্রাত অবিহতি বুড়ি ভজাই বালকীয়া বৃদ্ধটো গঙ্গি খুলি যায় জড়ায় অবস্থা জীবায় বহে ভয়ায় ঢাকয় যুগা কিউ কামে এতিয়া আজি পলাদে দ্বৈত শিশুসকলক কৈছে, হেৰা দ্বৈত শিশুসকল, আমাৰ এই পৃথিৱীখনত কিমান বছৰ আয়ু জানা? 100 বছৰ আয়ু, হয়নে? এই 100 বছৰ দিন আৰু ৰাতিক মিলাইহে আমি 100 বছৰ। তেনেহ'লে ৰাতি বুলি কওঁতে 50 বছৰ আমাৰ গ'লেই, শুওঁতে গ'ল, বাকী থাকিল 50 বছৰ। 50 বছৰে শিশুকাল বুলি কওঁতে 20 বছৰ গ'ল, বাকী থাকিল 30 বছৰ। আৰু যৌৱনকাল বুলি কওঁতে গ'ল আৰু 20 বছৰ, বাকী থাকিল 10 বছৰ। হয়, এই 10 বছৰ যেতিয়া আমাক জৰাকালে পাব, জৰাকালে যেতিয়া 10 বছৰত পাব, জৰাকালৰ লোকসকলক আপুনি বা মই তেওঁ বা তেখেতে ক'ব নালাগে, আপুনি বহাৰ লগে লগে আয়াস কৰিব দেই, উঠাৰ লগে লগে উহ কৰিব দেই, বাগৰ মাৰাৰ লগে লগে উহ কৰিব দেই, এনেকুৱা কাকো কোনেও ক'ব নালাগে, হয়নে? নিজে নিজে আপুনি আমাৰ মুখত আহি যাব। যেতিয়া আপুনি বাগৰ সলাব, বাগৰ সলোৱাৰ লগে লগে আপুনি আয়াস উহ আয়ুস এইবোৰ আপুনি আহিব। তাৰমানে সেই 10 বছৰ জৰাকাল, এই জৰাকালত নিজৰ দেহটো কোন পাকে ৰাখিলে শান্তি পাম, তাক পৰিচালনা কৰোঁতেই যাব, হৰিনাম লোৱা সময় নাই। সেইকাৰণে আমাক আজি হিচাপটো দিলে ইন্দ্ৰিয় বৰ্গৰ লালসাত আমি শিশুকাল শেষ, যৌৱনকাল শেষ, বৃদ্ধকাল শেষ, 3টা কাল শেষ হোৱাৰ পাছত 4 নম্বৰ কালটো আহিব জৰাকাল। এই জৰাকালত আপুনি ভকতি কৰি আত্মাক গতি দিব পৰা ক্ষমতা কাৰোৱেই নাই। গতিকে আমি আগতীয়াকৈ ডাকৰ বচনত কৈছে, আগেই বান্ধিবা আলি, পাছত খাবা নানান খালি, নহয় বাৰু? যিসকলে জেঠমহীয়া বৰষুণ পৰাৰ লগে লগে হাল মাৰিব, আলিকেইটা আগেই দি ল'ব, তাৰ খেতি দুডাল হ'ব। আৰু যিসকলে আলি পদূলি নামাৰাকৈ ধান ৰুই থৈ আহিব, আনে পাব 10 মোন, সি পাব 2 মোন। হয়, গতিকে আজি আমাৰ ইন্দ্ৰিয় বৰ্গ বুলি কওঁতে পঞ্চভূতি দেহা কি আছে? শীত, অপ, তেজ, মূৰ, বম, এই 5টা ভূতটোৱে আমাৰ। আৰু কুকুৰ, চিকাল, গাহৰি, যিমান জীৱ আছে সকলো পঞ্চভূতি, 5টা ভূত সকলোৰে লগতে আছে। হয়, কিন্তু এই মনুষ্যৰ বাহিৰে বাকী উৰণ বুৰণ গজন ভ্ৰমণ বাকী জীৱবোৰে ভগৱন্তৰ নাম লোৱা সুবিধা পোৱা নাই। কিন্তু আমি মনুষ্যসকলে ভগৱন্তৰ নাম লোৱা সুবিধা পাইছোঁ। আৰু মই যদি এই ভগৱন্তৰ নাম লোৱা সুবিধা পাই ভগৱন্তৰ নাম ল'ব নাজানো, নোৱাৰোঁ বা যত্ন নকৰোঁ, তেনেহ'লে মোকো লৈ যায় সেই কুকুৰ, চিকাল, গাহৰিৰ লগতে তুলনা কৰিব। ভাগৱতে আমাক বুজাই আছে। গতিকে সেই লোকসকল পঞ্চভূতি দেহাটোৰ লগত আমাৰ 24টা তৎ আছে। 24টা তত্ত্বৰ ভিতৰত আটাইতকৈ 1 নম্বৰ তত্ত্বৰ নামে হ'ল মায়া। এই মায়াটোত যিবোৰে আবদ্ধ হৈ যায়, সেইসকলে কেতিয়াও ভকতি উপাৰ্জন কৰিব নোৱাৰে। মায়াটো ইমান কুৎসিত বস্তু বুলি কৈছে ভাগৱতে, তাৰ সি যিমান আপোনাক লৈ গৈ থাকিব বহুত পৰ্বতৰ গৰ্ভত ঘূৰ এন্ধাৰলৈহে নি থাকিব, সি পোহৰলৈ অনা ক্ষমতাত মায়াৰ নাই। কিন্তু যিসকল লোকে জ্ঞানটো মায়াৰ লগত খটুৱাব জানিব, তেতিয়া সেই জ্ঞানেহে পোহৰলৈ আনিব পাৰিব।
সেইকাৰণে আমাক কৈছে জ্ঞানে আদি মূল, জ্ঞান নহ'লে যায় জাতি কুল। স্বধৰ্ম পৰিত্যাজ্য পৰধৰ্ম ভয়াবহম। আমাৰ স্বধৰ্ম প্ৰথম 1 নম্বৰতে আমি হৰিক ভজিবা জানিব লাগিব। নহয়, হৰিক ভজিবা জানিলেহে মনুষ্য জন্মটো সাৰ্থক হ'ব। আৰু যদি প্ৰথমে আমি হৰিক ভজিবা জানা নহয়, তেনেহ'লে এই জীৱন অসাৰ্থক হ'ব বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ আমি যদি গোলাপ জবা কালে কিয়া ভক্ত উপাসে তিরপতি করি মুখ পাইবে লোক তখন পাওয় গুণা খাই খাতে প্রমাণ ওই দেখে কুমার কালে ভজা ভোগ এতিয়া আজি গংগা পাৰত শুকদেৱে কৈ আছে, গতিকে হেৰা ৰজা মায়া আমি ত্যাগ দিব লাগিব। মায়াই যেতিয়া আমাক আবদ্ধ কৰিব, তেতিয়া আমাৰ সকলো জ্ঞান হাৰা হ'ব। তাৰমানে জ্ঞানক লোপ পেলাব। জ্ঞান লোপ পেলোৱাৰ লগে লগে আমি এজন অজ্ঞানী মানুহ হ'ম। অজ্ঞানী মানুহ হ'লে অজ্ঞানী মানুহে কেতিয়াও ভক্তি কৰিব নোৱাৰে। তেওঁ কেৱল এন্ধাৰত যোৱা পথৰ বা নৰকত যোৱা পথৰ কৰ্মতহে আগবাঢ়ি যাব পাৰে। তেতিয়া আকৌ আজি পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰিছে, তেনেহ'লে আপুনি যে কৈছে মায়া ত্যাগ দিয়া, মায়া ত্যাগ দিয়া, তেনেহ'লে আমাৰ লোকসকলে কিবা বিয়া বাৰু নাপাতিব নেকি? ধন টকা পইচা নিবিচাৰিব নেকি? ল'ৰা ছোৱালী পোহপাল নিদিব নেকি? এইকণ কথা গুৰুদেৱ মোক বুজাই দিয়ক। তেতিয়া শুকদেৱে পৰীক্ষিতক কৈছে, হেৰা ৰজা, মায়া মায়া মায়াটো ক'ৰ পৰা অহা জানা? আমাৰ জন্মতে যিদিনা আই গৰ্ভৰ পৰা এই পৃথিৱীলৈ আহিব ওলাওঁ, সেইদিনাই মোক মায়া আৰু কাল দি পঠিয়াইছে প্ৰভু ভগৱান। দুটা বস্তু, এই দুটা সম্পত্তি লৈ যোৱা। তোমাৰ আগতে অলংকাৰ 22টা হৈ আছে নহয়। কি কি 22টা? তাৰমানে 5টা কৰ্মেন্দ্ৰিয়, হাত ভৰি গুহ্যলিংগ মুখ, 5টা জ্ঞানেন্দ্ৰিয়, নাক কাণ চকু জিভা তৎ, হয়। তাৰ লগত 6টা ৰিপু, লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্য, তাৰ লগত আছে মন বুদ্ধি চিত, আৰু তাৰ লগত আছে 17 ৰজতম, এইখিনি হ'ল 22টা। আৰু যিদিনা মই আহিবা ওলাওঁ, আকৌ 2টা দিলে কাল আৰু মায়া। কৈছে এটা পাছৰ পিনে ফুৰিব, এটা আগৰ পিনে ফুৰিব, তুমি লৈ যোৱা। তেতিয়া মই বৰ ভাল পালোঁ কথাটো শুনি, প্ৰভুভগৱন্তে কোৱা নহয়। এতিয়া আহি ইয়াত দেখিয়াত গ'ল, পদে পদে বিঘিনি ঘটোৱা 2টা যদি অলংকাৰ আছে আমাৰ সকলোৰে লগত, তাৰ নামে হ'ল এটা নাম কাল, এটা নাম মায়া। মায়াটো আগৰ পিনে চকুত, কালটো পাছৰ পিনে মূৰৰ তলত, ডিঙিৰ গড়ত খেপিয়াই চালেই অকণমান ওখ জেগা এটা পাব। সেই ওখ জেগাটোকে কৈছে তক্ষক নাগ, হয়নে? এতিয়া আমাৰ লোকসকলে ভাগৱত শুনি ভাবে পৰীক্ষিত ৰজাকে তক্ষক নাগে দংশন কৰিলে, নহয় বাৰু? কিন্তু আমিও যে পৰীক্ষিত, আমাকো যে এদিন তক্ষক নাগে দংশন কৰিব, এই কথাটো আমাৰ ধাৰণা নাহিব, হয়নে গোহাঁই? শাস্ত্ৰই কৈছে যাক ধৰিব কালে তাক ৰাখিব কিউজা ভালে। যিদিনা মোক সেই তক্ষক নাগে কামোৰ মাৰিব, এই কামত নাই, য'কে আপুনি লৈ নাযাওক। হেলৰ পৰা ঘূৰাওক, দিল্লীৰ পৰা ঘূৰাওক, তাৰ পাছত দেখিব কোনেও ক'তো কাম নহ'ল, হয়। গতিকে এতিয়া সেইকাৰণে আজি শুকদেৱে গংগাৰ পাৰত পৰীক্ষিতক কৈছে যে এটা কথা, জন্ম বিবাহ মৃত্যু 3টা বস্তু। এই 3টা বস্তু যদি কোনোবা নৰসকলে নকৰে বা মনুষ্যসকলে নকৰে, তেওঁলোকো পাপত পৰিব। কিন্তু আটাইবোৰ কৰিব লাগিব, তাৰ মাজে হৰিক ভকতি কৰি হৰিৰ প্ৰতিও সন্তুষ্ট হৰিক ৰাখিব পাৰিব লাগিব। হেৰা ৰজা, যেনেকৈ এটা পদুম পাতত পানী থাকে, কিন্তু
পানীয়ে পদুম পাতত ভিজ খোৱা নাই আৰু পদুম পাতটোৱে পানীকণ ভিজ খুৱাই ৰাখিব পৰা নাই। দেখিছেনে কি ধুনীয়াকৈ আছে, কাৰো লগত কোনেও লগা নাই। তেনেকৈ ৰজা, পানী মানে পুৰুষ, পদুম পাত মানে হ'ল পত্নীসকল বা নাৰীসকল। তেনেকৈ আমি সকলোৱে একেলগে থাকি ল'ৰা ছোৱালীক পোষণ পাষণ দি ধন টকা পইচা ইনকম কৰি সকলোকে যদি সন্তুষ্ট কৰায়, তাৰ মাজে দুয়ো ভক্তি তত্ত্ব, ভক্তি ধৰ্ম, ভক্তি জানা সাৰ, ভক্তি বিনে নৰ লোকৰ নাহিকে নিষ্ঠাৰ ভকতি কৰা যায়, তেনেহ'লে ডাকৰ বচনত কৈছে ঔ সিজিব ভাতো টেঙা নহয়, দুইটা হ'ব। হয়, আৰু যিসকলে নাজানে এটাও নোৱাৰিব কৰিব। যাওক আমি গুণে আগে ভূয়া কিয়া কত পুত্ৰ ভাই ধনে জনে ভূয়া অধিদৈনীয় স্নেহ পাকে বন্দী হইয়া কেন মনে আপনার নিবেদনা রিয়া কেন মতে অর্থ কৃষ্ণ এরিতে পারই প্রাণত করিয়া যাব প্রিয় মানিস পিয়ার রহস্য অঙ্গ মধুর বসন হুইদ স্নেহ শিশু পুত্র আজি দৈত্যৰ শিশুসকলে প্ৰহ্লাদক প্ৰশ্ন কৰিছে যে আমাৰ মায়াৰ সংসাৰখনত, এই মায়াৰ সংসাৰখনত ধন ধান পুত্ৰ ভাৰ্যা চেনেহ মৰম যিটো আদৰ, তাতকৈ ভাল বস্তু সংসাৰখনত নাই। সেই সংগটো পোৱাৰ লগে লগে আমি ভকতি কৰাৰ কথাটো আমি পাহৰি পেলাওঁ। এটা ল'ৰাই তেওঁৰ পিতৃ মাতৃৰ কথা শুনি ভকতি কৰি আছিল। যেতিয়া এগৰাকী পত্নীক তেওঁ বিয়া কৰি দিয়া হ'ল, পত্নীৰ সংগ পোৱাৰ লগে লগে তেওঁ মায়াত পৰিল। সেইটোকে আজি প্ৰহ্লাদে কৈছে, প্ৰথমতে বন্দী হ'লোঁ মাতৃজন খাই, দ্বিতীয়ত বন্দী হ'লোঁ ভাৰ্যা সংগ পায়, তৃতীয়ত তিনিডালে আচন্ত বেৰাহি হৰিয়েন বস্তু বুলি নজানিলোঁ মই। তৃতীয় তিনিডালে মানে কিহে মেৰিয়াই ল'লে? সত ৰজ তম তিনিটা গুণে আমাক মেৰিয়াই ল'লে, নহয় বাৰু? গতিকে হৰি নাম যে ল'ব লাগে, হৰিক যে ভজিব লাগে, এই কথাটো আমি পাহৰি পেলালোঁ। চতুৰ্থত চতুৰ্বৰ্গ আয়ু ভৈলা হীন, পঞ্চমত কৰ্মতে দি যাব ভৈলা দিন। চতুৰ্থত চতুৰ্বৰ্গ মানে সত্য, শৌচ, ক্ষমা, দয়া, এই চাৰিটা যে ধৰ্ম সুধি মই হৃদয়ত ৰাখিব লাগে, মই পত্নীৰ সংগ পোৱাৰ লগে লগে তাক পাহৰি গ'লোঁ। পাহৰি যোৱাৰ লগে লগে পঞ্চভূতি, পঞ্চমত পঞ্চভূতি দেহাৰ পৰা মোক বিসৰ্জন দিয়া আত্মা কাইলৈ উঠিব। সেইদিনা আত্মাটো মই ৰাখিব পৰা ক্ষমতা নহ'ল। আৰু কোনোবা দহজনে লৈ গৈ মোৰ দেহটো কোনোবাই পুতি থ'ব, কোনোবাই পুৰিব, যাৰ যি ধৰ্ম তেনেকৈ শেষ কৰিব। কিন্তু জন্ম লৈ যে মই প্ৰভু ভগৱন্তক মানে লাভ কৰা কিবা এটা যে চিন্তা, এই চিন্তাটো মায়াত মই পাহৰি গ'লোঁ। সেইকাৰণে এই ফাঁকিটোত আমাক কৈছে, সেই লোকসকল আমাৰ ইন্দ্ৰিয় বৰ্গ যিমানবোৰ ৰিপু ধাতু আছে, এইবোৰ আমাৰ সপক্ষে নে বিপক্ষে? তেতিয়া আজি প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, এইসকল বিপক্ষে সপক্ষে প্ৰশ্ন নাই। আপোনাৰ আত্মা অধোগতি যাওক, আপোনাৰ আত্মা গতি পাওক,
ইন্দ্ৰিয় বৰ্গবোৰে তাক ভূক্ষেপ কৰা নাই। প্ৰত্যেকৰে নিজা নিজা এটা এটা স্বাৰ্থ আছে। ইন্দ্ৰিয় বৰ্গ নহয়, লোভৰ লোভ স্বাৰ্থ আছে, কামৰ কাম স্বাৰ্থ আছে, ক্ৰোধৰ স্বাৰ্থ আছে। তেনেকৈ প্ৰত্যেকৰে নিজা নিজা একোটা একোটা স্বাৰ্থ আছে। তেওঁলোকৰ স্বাৰ্থ পূৰণ কৰিব যাওঁতে আত্মা গৈ যদি অধোগতি যায়, আত্মা যদি নৰকত থাকে, তেওঁলোকৰ তাত ক্ষতি নাই বা লাভ নাই। হেৰা ৰজা আকৌ গংগাৰ পাৰ সুখদেৱে পৰিচিত এইখন কথা কৈ কৈছে কি, যেনেকৈ এজন মহাজন, তেওঁৰ ঘৰত 14টা গৰু আছে, কামলা এটা আছে, হয়নে? এই গৰুকেইটা লৈ গৈ কামলাটোৱে লোকৰ ধানত লগাই দিলে। আৰু যেতিয়া লোকৰ ধান খোৱাৰ পাছত বিচাৰ হ'ল, 200 টকা বা 300 টকা জৰিমনা হ'ল, কামলাটোৱে জৰিমনা ভৰা নাই, মহাজনে ভৰিলে। এই তদ্ৰুপ আমাৰ দেহত ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতু ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ যিমান আছে, এইবোৰ যিজন মানুহে কামলা বুলি ভাবি আছে সেইজনে ভক্তি কৰিব পাৰিব। আৰু যিজনে ভাবি আছে সকলে মালিক বুলি ভাবি আছে, তেনেহ'লে কামত নাহিব, হয়নে? সেইকাৰণে দুজন মানুহ, এজন মানুহ সুধিছে আপুনি চাইকেল লৈ আহিছে, কৈছে মই চাইকেল লৈ আহিছোঁ। আৰু এজনক সুধিছে আপুনি, তেওঁ কৈছে মই মোক চাইকেলে লৈ আহিছোঁ। এটা কোনটো সত্য নহয়? এজনে কৈছে চাইকেলে মোক লৈ আহিছে, আৰু এজনে কৈছে মই চাইকেল লৈ আহিছোঁ। তাৰমানে যিজনে কৈছে মই চাইকেল লৈ আহিছোঁ সেইটো সত্য, কাৰণ চাইকেলখন নিজে আহিব পৰা ক্ষমতা নাই, মানুহে আনিলে আহিব। তেনেকৈ আমাৰ ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতু, তাৰ লগত দুইয়াত 1 নম্বৰ কেপ্টেইনে হ'ল মন। হয়, সেইকাৰণে স্বামী বিবেকানন্দৰ বাণী গ্ৰন্থত লিখিছে, এই লোকসকল মানুহ দুজন, এজন মানুহ মনে পৰিচালনা কৰি আছে আৰু এজন মানুহে মনক পৰিচালনা কৰি আছে। কোনটো ভাল আৰু কোনটো বেয়া আপুনি বিবেচনা কৰক। তেতিয়া তলত লিখিছে, যিজন মানুহে মনক পৰিচালনা কৰি আছে তেওঁ ইহকালে পৰকালে শান্তিয়ে জন্ম পাই থাকিব। আৰু যিজনক মনে পৰিচালনা কৰি আছে সেইজনে ইহকালে পৰকালে অশান্তিতেই জন্ম গুচি যাব, হয়নে? গতিকে এতিয়া আমাক ভাগৱতে বুজালে, সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে মনক পৰিচালনা কৰিবা শিকক, ইন্দ্ৰিয় বৰ্গক পৰিচালনা কৰিবা শিকক। হাত আছে বুলিয়ে যে চব কাম কৰিব লাগিব, হাতক এৰি নিদিব। আপোনাৰ মতে হাতকেইখন পৰিচালনা কৰিব, আপোনাৰ মতে ভৰিকেইখন পৰিচালনা কৰিব। ভৰি য'তে ইচ্ছা ত'তে মনে লৈ গ'লেই নাযাব, হয়নে? কোনোবা এটা পথে যাওঁতে পাপত কৰিব পাব। গতিকে এই কথাখিনি আজি ভাগৱতত সুখদেৱে পৰিচিত বুজোৱা মানে আমাক বুজাই আছে, আমি যদি কুমাৰ কালৰ পৰা ল'ৰা ছোৱালীসকলে, ডেকা গাভৰু, যুৱক যুৱতী প্ৰজন্মসকলে এই ধৰ্মৰ মহান ভাগৱতৰ ধৰ্মৰ জ্ঞান কণ লোৱা যায়, তেনেহ'লে তেওঁলোকেও ইহকালে পৰকালে শান্তি পাব আৰু তেওঁলোকৰ পিতৃ মাতৃসকলকো শান্তি দি যাব পাৰিব বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে।
আজি কৈছে হেৰা ৰজা পৰীক্ষিত তুমি সন্দেহ নকৰিবা মনুষ্যসকলৰ ভাগ দুটা এটা ভাগে সদায় ইন্দ্ৰিয় ভোগৰ লালসা ইন্দ্ৰিয় ভোগক সন্তুষ্ট কৰাৰ কাৰণে তেওঁ কৰি আছে তেওঁ ৰাতিপুৱা উঠিছে ইদিনা ৰাতি শোৱা সময়লৈ কেৱল ধন ধান ক'ত পাম মোৰ ল'ৰা ছোৱালীকেইটা মোৰ ভাৰ্যাগৰাকী কেনেকৈ সন্তুষ্ট কৰিম তাৰ কাৰণে তেওঁ ব্যাকুল হৈছে এটা আৰু এজনে কিন্তু তেওঁ ৰাতিপুৱা শুই উঠিয়ে এক নম্বৰতে তেওঁ নিজকে জানি আছে যে ভগৱান বুলি কোৱা বস্তুটো এক নম্বৰ গতিকে এক নম্বৰতে মই ভগৱানৰ পূজা সেৱা কৰ্মখিনি কৰি লওঁ আৰু 2 নম্বৰত মোৰ ঘৰখনৰ ধন ধান পুত্ৰ ভাৰ্যাত মানে মনোবাঞ্ছা পূৰ্ণ সেইটো মই গ্ৰহণ কৰিম তেনেহ'লে সেইটো সত্য গতিকে ভাগ দুটা এটা হ'ল দেখা চাই এটা হ'ল বেদা চাই হয়নে যেনেকৈ এতিয়া আমাৰ কিছুমান লোকসকল এনেকুৱা 2-4জন পোৱা যায় ভগৱান বুলি কোৱা বস্তু এটা ক'ত নহয়নে শাস্ত্ৰ ভাগৱত কোৱা কথা সেইটো হ'ব সেইটো জানো হয় তেনেকৈ কোৱা মানুহ আমি 2-4টা পাইছোঁ কিন্তু আমাক শাস্ত্ৰ ভাগৱতে ক'লে দেখা চাই বেদা চাই চিন্ময় বান্ময় দুটা পদ ভগৱান মাধৱদেৱে লেখা নাই অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবোৰ টান কৰ বেয়া দত্ত কিবা বিষয় জন এটা অন্তৰ মূৰ্তি শূন্য কেনেমতে চিন্তিবা নাম বুলি শুদ্ধ প্ৰাণ মন সেই লোকৰ ব্যক্ত অব্যক্ত বস্তু দুটা গতিকে ভগৱানৰ দুটা হৈ আছে এইখন সংসাৰ এটা ব্যক্ত ভগৱান এটা হ'ল অব্যক্ত ভগৱান কিন্তু অব্যক্ত ভগৱন্ত হ'ল আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ দেহত বিৰাজমান হৈ আছে হয় মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লিখিছে কুকুৰৰ চিগালৰ গধুৰ আত্মা ৰাম জানিয়া সভাকো কৰিব পৰা নাম তাৰমানে সকলোৰে হৃদয়ত প্ৰভুগত বিৰাজমান হৈ আছে এয়াই হ'ল অব্যক্ত আৰু ব্যক্ত মানে হ'ল আজি যে গুৱাহাটীত আহি আপোনাসকলৰ মাজত মানে কি লংকেশ্বৰ ধামত আহি আপোনাসকলৰ যে পাৱাৰ বুলি পালোঁ আহি এইসকল ব্যক্ত ভগৱান এইসকলৰ পাৱাৰ বুলি মই মাথাত লৈ যাব পৰাকৈ 1 নম্বৰ 1 নম্বৰৰ পাছতহে 2 নম্বৰটো পামগৈ আমি যিজনে প্ৰথমে ভগৱন্তক বিচাৰি ব্যাকুল হৈ আছে তেওঁ ভগৱন্তক নাপায় হয়নে সেইকাৰণে জ্যোতিষশাস্ত্ৰত ভিগু আদি বাৰমুনিসকলে লিখিছে ভকতে ভাল পায় যাক ঈশ্বৰে ভাল পায় যাক যদি আপুনি ভগৱন্তৰ ভাল পোৱা মানুহজন হ'ব বিচাৰে তেনেহ'লে প্ৰথমতে ভকতে ভাল পোৱা হৈ লওক যেতিয়া ভকতে ভাল পাব ভগৱতে এৰি ভাব হয়নে আজি মই আহি আপোনালোকৰ পাৱত যেতিয়া মই প্ৰণাম জনাব জানি আছোঁ তেনেহ'লে মই ভগৱন্তৰ ইমান প্ৰণাম জনাবলগীয়া নাই এইসকলে যেতিয়া মোক প্ৰতি দয়া ভাৱ চেনেহ ভাৱ আদৰ ভাৱ মৰম ভাৱ আহিব ভগৱানে এনেই আদৰ কৰিব হয়নে আকৌ এটা জ্যোতিষশাস্ত্ৰত ক'লে ৰজাই ভাল পায় যাক ধনে ভাল পায় তাক সেইজনে ভকতে ভাল পায় যাক ভগৱন্তে ভাল পায় তাক আৰু ৰজাই ভাল পায় যাক ধনে ভাল পায় তাক এতিয়া যদি ক'ব নাপায় নৰেন্দ্ৰ মোদীয়ে যদি ক'লে হয় এই মানুহখিনিয়ে ভাগৱত গাইছে দিয়া 10-20মান টকা বুলি যদি আজি নৰেন্দ্ৰ মোদীয়ে কোৱা হয় কিজানি গধূলি পৰলৈ হুলস্থুল টকা ভগাই কিবা কৰি আহিব কাৰণ ৰজাই দেহ বুলি কোৱাৰ লগে লগে লক্ষ লক্ষ কোটি কোটি ধন আহি যায় গতিকে আমাক আজি গংগাৰ পাৰত গুৰুদেৱক পৰীক্ষিতে কোৱা বুলি যদি আমি ভাবোঁ নহ'ব আমাকহে কয় সেই লোকসকল এই 7টা বাৰৰ ভিতৰতে আমাকো কোনোবা এটা বাৰে তখনাকে দংশন কৰিব ৰেহাই নাই কাৰোৱে নাই গতিকে আমি যিমান পাৰোঁ সাধু গুৰু বৈষ্ণৱ ভকতৰ পাৱাৰ বুলি মাথাত লোৱাৰ যত্ন কৰিব লাগিব ভগৱন্তৰ নাম খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে কাহে হাতীয়ে পঢ়োঁতে পিছলোতে হামিয়ে শিকটিয়ে ভগৱন্তৰ নাম লোৱাৰ অভ্যাস কৰিব লাগিব এই 24 ঘণ্টাত 21,600 বাৰ আমাৰ প্ৰাণবায়ু অপানবায়ু দুটা অহা যোৱা হয় নহয় এতিয়া মন কৰিবচোন আমি টোপনি গ'লেও প্ৰাণবায়ু অপানবায়ু টোপনি যায়নে
হাজাৰ পেচাতে দিন ৰাত ডিউটি কৰি আছে। এই হাই হাই হাই, আটাইতকৈ আমাৰ দেহৰ মাজত যদি প্ৰাণবায়ু প্ৰাণবায়ুৱে গৈ আছে, অপানবায়ুৱে আহি আছে, এই দুটা বায়ু ইমান অগাধ কষ্ট কৰি আছে নহয়, তেওঁলোকক কোনোদিনে ছুটিয়ে নাই নহয়। আমাৰ এতিয়া আমাৰ লোকসকলৰ মাজত যে যিমানসকল চাকৰিয়াল আছে, আমি সৰু কালৰ পৰা দেখিছোঁ দেওবাৰটোৱে চাকৰি ছুটি আছিলে, তাৰ বাহিৰেতো নাই ন। কিন্তু আজি কিছুমান দিনৰ আগৰ পৰা আকৌ সকলোৱে কিমান আলোচনা বিবেচনা দৰখাস্ত আবেদন কৰি ছেকেণ্ড চেটাৰ ফ'ৰ্থ চেটাৰ এসোপা উলিয়াই লৈ চাকৰি মানে ছুটি পোৱা তাই উলিয়াই। তাৰবাবে আমাৰ লোকসকলৰ কিছুমানৰ হাৰাশাস্তি হয়। কালি আহিব নোৱাৰিবলৈ মোক নাপাব, ছেকেণ্ড চেটাৰ আছে, সিদিনা বোলে ফ'ৰ্থ চেটাৰ আছে, ওচৰ কাম নহ'ব, হয়নে? যদি আমাৰ প্ৰাণবায়ু অপানবায়ু কালিৰ পৰা যদি কয় আমিও ফ'ৰ্থ চেটাৰ ছেকেণ্ড চেটাৰ পালি বুলি ক'লে এতিয়া পঞ্চতম গত কথাই আহে, হয়নে নহ'ব? গতিকে আমি যিমান পাৰোঁ আমি ভকতি কৰিব লাগিব। সেইকাৰণে গংগা পাৰ পুৰুষে পৰিচিত কৰিছে আৰু সত্য যুগতে প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে 21,600 যে উহাটো অহা যোৱা হৈ আছে, 21,600 জেগাত আপুনি 600 নোৱাৰিলে নাই, 21 বাৰ কৰি দিয়ক। 21 বাৰ যদি আপুনি ঈশ্বৰৰ নাম ল'ব পাৰে তেনেহ'লে গতি পাব। আকৌ দৈত্য শিশুসকলে প্ৰশ্ন কৰিছে আমি কোনোবাই 21 বাৰ নোৱাৰোঁ, তেতিয়া তাৰ কি হ'ব? এতিয়া কৈছে 11 বাৰ কৰক। 11 বাৰ ৰাম বা হৰি শিৱদকুলন গোবিন্দ কিবা এটা নাম লওক, নহয়নে? তেনেহ'লে আমাৰ 11টা ইন্দ্ৰিয় সি লাইনলৈ আহিব। এই 11টা ইন্দ্ৰিয় যেতিয়ালৈ আপোনালোকে লাইনলৈ আহিব নোৱাৰে তেতিয়ালৈ আমি ভকতি কৰিব নোৱাৰিম। সিহঁতে সকলোপিনে মানে যেনেকৈ 6টা ৰিপু লোক মোৰ কাম কৰি মাত মচুৰ্য, এই 6টা ৰিপু যদি গোহাঁই ঘৰত 6টা বলদ গৰু আছে, গোহালিটোৱে মেলি সদায় আল দিব লৈ যায় নহয়। যেতিয়া গৰুকেইটা মেলি দিলে দিয়াৰ লগে ঘূৰি আপুনি ক'লে এইবাৰ আহিব, আগুৱাই যা বুলি ক'লে এইবাৰ আই ৰ আপুনি ক'লে ৰ গৰুকেইটা। কালিলৈ যদি আপুনি গৰু মেলিব যোৱা আগমুহূৰ্তত যদি সিহঁতে 6টা কোৱা মতা কৰে আজি মেলি দিয়া পাছত তই যাবি পূবত, তই যাবি পশ্চিমত, মই যাম উত্তৰত, ই যাব দক্ষিণত, ই যাব নৈৰ কোণত, ই যাব ঈশান কোণত বুলি যদি 6টা গৰুৱে কোৱা মতা কৰি লৈ মাৰে আপুনি পাৰিব? আপুনি ৰাখিব নোৱাৰে, ফেলা হ'ব। এই তদু আমাৰ 6টা ৰিপু আপোনালোকে যেতিয়া আগুৰিব নোৱাৰা ফেলা হ'ব তেতিয়া 7 কুণ্ডৰ নৰকত আমি যাব লাগিব। গতিকে হেন জানি আমি শাস্ত্ৰ ভাগৱত জ্ঞান গৰিমাৰ জৰিয়তে আমি ভকতি কৰি ইহঁতক ৰস পোৱাৰ লগে লগে ৰ'ব লাগিব, জল পোৱাৰ লগে লগে যাব লাগিব। তেনেকৈ যেতিয়া আমি পৰিচালনা কৰিব পাৰিম তেনেহ'লে ইহকালে পৰকালে আত্মাক গতি দিব পাৰিম বুলি 4-14 শাস্ত্ৰ অংশৰ কাৰণে সিদ্ধান্ত দি আছে। নানাতাবে সদায় দাবিত দেহ তথাপি বিৰক্ত নোহে কুটুম্বনৰ বিধত কৰিছে যাতে নিত নমতি দেখে জানি পৰবিদ হৰ এই যেন মতে অজ্ঞজনে সংসাৰে পৰৈ পণ্ডিত সকলো জানাতে নমতে হয় এতেকে বিষয় দ্বৈত সংগ কৰি হৰি প্ৰভু নাৰায়ণ পভজিও যত্ন কৰি। আজি প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে গতিকে হেৰা লোকসকল তোমালোকৰ দৈত্যৰ শিশু ময়ো দৈত্যৰ শিশু। আমি যদি সকলোৱে দৈত্য শিশু বা দৈত্য ল'ৰা বুলি যদি আমি থকা যায়
তেনেহ'লে আমি এই চিৰদিন দ্বৈত হৈ থাকিব লাগিব, আত্মাক গতি দিব নোৱাৰিম। আমি দ্বৈত হৈও দেৱতা আসন গ্ৰহণ কৰিব পৰা ক্ষমতা আমাৰ আছেই, আমি যদি যত্ন কৰা যায়। এতিয়া আকৌ এইখন কথা গংগা পাৰ গুৰুদেৱে পৰিহিত কৰিছে, এৰা ৰজা 33 কোটি দেৱতা বুলি মই তোমাক কৈ আছোঁ। হয়, 33 কোটি দেৱতা ক'ত থাকে? স্বৰ্গত আছে। এতিয়া আমি লোকসকলে যদি ভাবোঁ আকাশৰ ওপৰত এখন স্বৰ্গ আছে, তাতে 33 কোটি দেৱতা আছে নে নাই আছে বুলি ভাবিম আৰু বিশ্বৰ কথাই। সেইকাৰণে ভাগৱতে কৈছে, ভাগৱত 4 প্ৰকাৰে আমাক কৈ গৈ আছে। প্ৰথম প্ৰকাৰটো হ'ল বিশ্বত। আজি গুৰুদেৱে পৰিহিত ভাগৱত শুনোৱাই আছে, প্ৰহ্লাদে দৈত্য শিশুসকলক শুনোৱাই গৈ আছে, এইটো হ'ল বিশ্বৰ কাহিনী। আৰু দ্বিতীয় ভাগটোৱে আমাক বুজাই গৈ আছে দেহ মাৰ্গ। সেইকাৰণে আমাক কৈছে ভাগৱতে যিমান দেহে কিমান, দেহে যিমান ভাগৱতে কিমান। পৰমাৰ্থিক তত্ত্ব। হয়, কীৰ্তনখন হ'ল নাম তত্ত্ব। নামৰ আনন্দ যদি আপুনি পাব বিচাৰে, কীৰ্তন পঢ়ক, তাত নামৰ আনন্দ পাব। হয়, আৰু যদি যুদ্ধ বিগ্ৰহৰ আগৰ কাইদা যদি আপুনি শিকিব বিচাৰে, তেনেহ'লে আপুনি মহাভাৰত পঢ়ক। মহাভাৰতখন ভগৱত তত্ত্ব। এতিয়া আপুনি আগৰ কাইদা যুক্তি শিকিব পাৰিব, হয়নে? কাক কেনেকৈ বধ কৰি কাপোৰ জানিব পাৰিব, তেনেকুৱা। আৰু যদি ৰাম নামৰ সৈতে দেহ পবিত্ৰ কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে কাব্য তত্ত্বখন অকণমান টান দিবচোন, ৰামায়ণখন। হয়, তাত আপোনালোকে নিজে পাব নহয়। ৰত্নাকৰ দৈছো এটা কিমান ডাঙৰ দৈছো, ৰত্নাকৰ দৈছো যেতিয়া গৈ ব্ৰহ্মাই পালে, তুমি যে ইমান পাপ কৰিছা, কাৰ কাৰণে? এই পাপ সোপাক এনেকৈ তুমি হত্যা কৰিবা, তুমি নোৱাৰিবা নহয়। ব্ৰহ্মাই পোৱাৰ লগে লগে ৰত্নাকৰ প্ৰতি একো চিন্তা কৰা নাই মই। কাৰণ বোলে একো তুমি চিন্তা কৰা বোলে নাই, মই যিমান পাপ কৰিলে একো চিন্তা কৰা নাই। কাৰণটো কি? কাৰণটো মানে মোৰ পিতৃ মাতৃ দুটা আছে, আৰু মোৰ পত্নী আছে, আৰু মই 4টা। গতিকে মই যিমান পাপ কৰিলোঁ 4 ভাগৰ এভাগে মই ভুগিব লাগিব। ইহঁত 3টাক 3 ভাগ দিমেই ন, এভাগ আৰু মানে আৰু বেছি টাইম নালাগে আৰু ইয়াত নাশ কৰোঁতে বুলিব। তেতিয়া ব্ৰহ্মাই বোলে ৰবা, তোমাৰ পিতৃ মাতৃ আৰু পত্নীয়ে ইয়াৰ দায়িত্বভাৰ ল'ব, কৈছে ল'ব। হয় নেকি? যদি লয়, তুমি যোৱাচোন ঘূৰি আগত মই আছোঁ। তেতিয়াতো মানে ৰত্নাকৰ গুচি গ'লগৈ নহয়। তেওঁৰ পিতৃৰ নাম সেৱনমুনি আছিল। সেৱনমুনিক যাই যেতিয়া এইকণ কথা কোৱা, সেৱনমুনিয়ে বহু টাইম চালে, চাই সেৱনমুনিয়ে ৰত্নাকৰ দৈছো কৈছে, পুত্ৰ, যিকালত শিশু তুমি নাচিলা তোৰ বন, বহু কষ্ট কৰি মই কৰিলো পালন, এবে আমি বৃদ্ধ হৈ পিতা হৈলা তুমি, পাপ পুণ্য কৰি পোৱা নুবুলো আমি। হয়নে? আমাক এইটো দেখুৱাইছে, এদিন মই আমুকা বাপে হৈ আছো, আকৌ এদিন যায় তাৰে পুতে সন্তানে বিচনাত থাকিম তেতিয়া। গতিকে সেৱনমুনিয়ে কৈছে, তুমি পাপৰ ভাগ লোৱা কথাটো নক'বা, তোমাক যিমান দিন পালন কৰা হ'ল, এতিয়া মই বৃদ্ধ হৈ আহিলে তুমি পালন কৰিব লাগিব। এইটো সংবিধান। তাৰপাছত তাই মাকক সুধিলে যে মোৰ পাপৰ ভাগ তোমাৰ লোৱা। এতিয়া মাকে আচৰিত পালে, বা ই ক'ত পালে এইটো পইঁটা দি, নহয়নে? তেতিয়া ৰত্নাকৰ মাকে কৈছে, 10 মাসৰ গৰ্ভভাৰে পালি আছো আমি, ইহবৰ 200 ঋণ সুধিবা তুমি। এয়া বেটা, তুমি আৰু বেলেগকৈ মোক পঢ়িবলগীয়া নাই, বেলেগকৈ ঋণ মাৰিবলগীয়া নাই, মোক খুৱাবলগীয়া নাই। 10 মাহ 10 দিন তোমাক গৰ্ভত লৈ মই যি যান্ত্ৰণা ভুগিলোঁ, 7 বছৰ বয়সলৈ মই তোমাৰ লগত যিটো যান্ত্ৰণা ভুগিলোঁ, এই সোপা ঋণকে মাৰহে, আৰু বেলেগকৈ পঢ়িবলগীয়া নাই। মাথা মানে কিবা ঘূৰি গ'ল নহয়। সেইবাৰ যাই নিজৰ পত্নীগৰাকীক যাই সুধিলোঁ, সোধাৰ লগে লগে পত্নীগৰাকীয়ে কৈছে, যিকালত আছিলোঁ মই পিতৃৰ ওচৰে, আমাৰ পোষণৰ ভাগ পিতৃৰ ওপৰে, যেতিখনে বিয়া দিলে আপোনাৰ ওচৰ, আমাৰ পোষণৰ ভাগ আপোনাৰ ওপৰ।
ভাৰতৰ পোহৰৰ ভাৰ চাপি অহা তত পাপ পুণ্য নালাগে আমাৰ গাঁৱতো এজনী ছোৱালী বিয়া কৰিলে যে ছোৱালী যদি পোহপাল দিব লাগে বহু মানুহে জানে তুমি কি নাজানাকৈ আছিলা ইমান দিন বিয়া কৰা সেইকাৰণে আমি বিয়া কৰাৰ সময়ত আমাৰ বুঢ়ীমাই এজনী আছিল দিয়ক মোৰ বিয়া পতা পাছদিনাখন কৈছে বোপাইও মই কচোন বুঢ়ীমাই এতিয়া তোমাৰ মানুহে আইতা বোলে তেতিয়া আমি বুঢ়ীমাই দিলোঁ কৈছে বোপাই ছাগলী কিনিলা পাঠি ডিঙিত লাগিল ৰাতিপুৱা গাঠিয়া দিয়া পোহপাল এইজনে কেনেকৈ পোহপাল যত্ন কৰিবি হয়নে হয় গতিকে আজিকালি আকৌ এটা ভাল হ'ল আমাৰ দিনৰ যুগত আগৰ যুগত মাইকী মানুহে বা ছোৱালী বোৱাৰীসকলে যে চাকৰি কৰি পেলাই আহিব তেনেকুৱা যুগ এটা নাছিল নহয় আমি সৰু কালতে নহয় কোনো মাইকী মানুহে চাকৰি কৰা যুগ নাছিল পুৰুষে মানে সকলো পোহপাল দিয়া গৰাকী কিন্তু আজিকালি এটা সুবিধা হৈছে আমাৰ বোৱাৰী গোসাঁনী আইসকলেও যে চাকৰি বাকৰি কৰা হৈছে নিয়মতে পুৰুষসকলৰ কাৰণে এইটো সকাহ এটা হৈছে গতিকে আজি এই কথাখিনিকে গংগাৰ পাৰ খুবভাৱে পৰিচিত হৈ আছে যে এটি ল'ৰা জন্ম হ'লে সকলোৱে জানিব লাগে মোৰ পিতৃ মাতৃয়ে লালন পালন কৰিছে এয়া ঋণ কেনেকৈ পৰিশোধ কৰিম যদি মই বৃদ্ধকালত পিতৃ মাতৃক শান্তিৰে মনত আনন্দ দি খুৱাই খুৱাই যদি পৰলোকলৈ বিদায় দিব পৰা যায় তেনেহ'লে ঋণ পৰিশোধ হ'ল আৰু যদি পিতৃ মাতৃৰ ঋণ পৰিশোধ কোনোবাই কৰিব নোৱাৰে তেনেহ'লে তেওঁ 100 কোটি জন্ম মানুহ জন্ম পাম বুলি আশা কৰিব নাপায় গংগাৰ পাৰ খুবভাৱে পৰিচিত কৰে এতিয়া যিসকলৰ ল'ৰা-ছোৱালীবিলাকে নিজৰ পিতৃ মাতৃক ক'ৰবাত বৃদ্ধাশ্ৰমত থৈছে ক'ৰবাত পোহপাল দিয়া আলাই বিলাই কৰিছে সেইসকলক মই অভিশাপ দিয়া নাই মই খাচ কৰি কোৱাটো কৈছোঁ সেইসকলে 100 কোটি জন্ম লৈ কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ ভূতেই জন্ম যাব 20টা গৰ্ভটো খাই ভূতেই জন্ম যাব পিতৃ মাতৃ পিতা স্বৰ্গ পিতা ধৰ্ম পিতা এই প্ৰণম জপ জননী জন্মভূমি স্বৰ্গাৰূপী গুৰু কি পিতৃ মাতৃৰ নাম আদি গুৰু এই পিতৃ মাতৃক যিসকলে অৱহেলা বৃদ্ধকালত কৰে সেইসকলে মনুষ্য জন্ম পাম বুলি আশা কৰিব নাপায় 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে গোবিন্দ আমি যদি গোলাম আমি
হৰিভক্তি তত্ত্ব জ্ঞানৰ কথাখন কৈ থাকোঁতে আগত তোমালোকে এইটো ভাবিবা যে এই সংসাৰখনত আমি বহু চিন্তা কৰি যাওঁতে হৰি ভকতি কৰা সময় কেনেকৈ পাম, এই কথাটোহে দৈত্যসকল তোমালোকে নাভাবিবা। কাৰণ হৰিনাম কষ্ট নহয়, হৰিনাম লোৱাত ভাগৰ নালাগে নলয়। আমাৰ গাঁৱে ভূঞে আইসকল বোকাসকলে গায় নহয়, অ হৰি হৰি নাম ল'লে নেহেৰাই, অ নাম ল'লে নেহেৰাই, ডকাইতিয়ে নেনে পায়, চোৰেও নেনে চুৰ কৰি, অ ভাই ভাতি নুশুনয়, অগনিয়ে নুশুৰয়, ৰজায়ো নেনে চুৰ কৰি, অ হৰি হৰি নাম ল'লে নেহেৰাই। এটা গায় আৰু এটা গায়, অ কৰোণা সাগৰ কৰোণা সাগৰ, অ হৰি নাম লওঁতে নলাগে ভাগৰ, জোৰাই জোৰাই লৈ হৰি নামে। হয়নে? এতিয়া আমাৰ কিছুমান লোকসকলৰ টাইম নাই, কিছুমান লোকসকলৰ ঢেৰ টাইম আছে। সেইকাৰণে হজৰত মহম্মদক তেওঁলোকৰ ভকতসকলে সুধিছিলে, এজন ভকতে হজৰত মহম্মদ গৈ আছে, ভকতসকল আছে, তেনেকুৱাতে এজন ভকতে যাই পেলাই হজৰত মহম্মদক কৈছিল, হজুৰ দেশখন একেবাৰে বৰবাদ হৈ গ'ল দিয়ক বুলি। আৰু তেতিয়া হজৰত মহম্মদে কৈছে, হয় দেশখন বৰবাদ হৈ গ'ল। আকৌ এজনে যাই কৈছে, হজুৰ দেশখনত এভাগে ভাল মানুহ আছে, 3 ভাগ মানুহ বৰবাদ হৈ গ'ল। অঁ হয়, 3 ভাগ বৰবাদ হৈ গ'ল। তেনেকৈ 11জন পাম, 11জনে কৈ গ'ল। তেতিয়া এই বহি থকা ভকতখিনিয়ে হজৰত মহম্মদক সুধিলে, হজুৰ 11জন মানুহে 11টা কথা ক'লে, গোটেইকেইটা আপুনি হয় দে বুলি ক'লে, তেহেঁতৰ কথাটো কেনেকৈ হ'ব? এই হজৰত মহম্মদে কৈছে, এটা কথা নহয়, যিজন মানুহে কৈছে এই পৃথিৱীখন বৰবাদ হৈ গ'ল, তাৰমানে তেওঁৰ নিজৰ দেহটো বৰবাদ হৈ গ'ল। আৰু যিজন মানুহে কৈছে 3 ভাগ বৰবাদ হৈ গ'ল, এভাগে ভালে আছে, তেওঁৰ দেহটোৰ 3 ভাগ বৰবাদ হৈ গ'ল, এভাগে ভালে আছে, তলটো তেনেকৈ গৈ আছে। গতিকে সেই কথাখিনি এতিয়া আকৌ মন কৰিছে, ভোগাত মাধৱদেৱে কি লিখিছে, নিজ ভালে জগত ভাল। মই যদি ভাল, সংসাৰখনে মোক ভাল পাবই। আৰু মোৰ যদি বেয়া লক্ষণ, বেয়া চৰিত্ৰ কিছুমান থাকে, ভাল পাওঁ বুলি কৰিবলৈ কোনোৱে ভাল পাব মোক নাপায়, হয়নে? সেইকাৰণে তেতিয়া আকৌ এই ভকতসকলে হজৰত মহম্মদক সুধিছিলে, কেনেকৈ আমি ভকতি কৰিম? তেতিয়া ক'লে 5 ফুট নমাজ কৰিবা। তেওঁলোকৰ 5 ফুট নমাজ নলয়। আকৌ আমাৰ মহাপুৰুষ শংকৰদেৱে আমাক দিলে 5টা গায়ত্ৰী। এতিয়া 5 ফুট নমাজ আৰু 5টা গায়ত্ৰী কিবা পাৰ্থক্য আছে নেকি? নাই। গতিকে স্বয়ং এই কথাখিনি সত্যযুগকে আহি থকা কথা, তাৰপিছত যেনিবা আজি কলিযুগত আমাৰ শংকৰদেৱে প্ৰচাৰ কৰা। তাৰ আগমূৰ্তত দেৱৰ ঋষি নাৰদে কৃষ্ণ কৈছিলে নহয়, আমাৰ মনুষ্যসকলৰ কলিত এনেকুৱা এটা হাহাকাৰ হৈ আছে, ভাৰ্যা পুত্ৰ পালন কৰোঁতে সময় নাটনি। তেওঁলোকে 5টা গায়ত্ৰী কেনেকৈ কৰিব তাৰ এটা অকণমান উপায় দিয়কচোন। একাদশী কেনেকৈ পাৰিব কওকচোন। কলিত দৰসকল গোটেই দুৰ্বল হ'ব, এসাঁজ নাখালে থাকিব নোৱাৰা হ'ব, সেইসকলে বৰ পালন কৰি কেনেকৈ একাদশী পালন কৰিব? তেতিয়া এই একাদশী কথাখিনি ক'লে, বাৰীখিনি মই পাছত ওলাব। এই 5টা গায়ত্ৰী কৃষ্ণই দেৱঋষি নাৰদক ক'লে, বহুত টাইম নালাগে নহয়। এজন মানুহ ৰাতিপুৱা উঠি বিচনাত বহক, বহি কোনোবাই টাইম পায় আধা ঘণ্টামান লওক, কোনোবাই পায় 5 মিনিট লওক, কোনোবাই পায় 1 মিনিট লওক, কোনোবাই পায় আধা মিনিট লওক, মুখ খাপ লওক। তাৰমানে এজন মানুহ চাকৰি আছে, ডিউটিত যাব লাগিব, তেওঁ 10 মিনিট লৈ থাকিলে নহ'ব। এজন হালোৱাই যাব লাগিব, তেওঁ 10 মিনিট বহি থাকিলে নহ'ব নহয়। এতিয়া আমাৰ এজন হালোৱাই ৰাতিপুৱা যাব লাগে, তাৰ পাছত খন্তেকৰ পাছত 4গৰাকী ৰোৱনী গৈ আছে মাটি ৰোৱা। তাৰ ৰোৱনী যাই পোৱা আগমুহূৰ্তত তেওঁ হাল বাই মাটিখিনি মানে মই চাই কমপ্লিট কঠীয়া চঠিয়া চলাই দিব লাগিব। সেই ইয়াত যদি ঈশ্বৰ সেৱা কৰিব, হ'ব
নহয়। গতিকে তেওঁলোকৰ কাৰণে 1 মিনিট আধা মিনিট ঈশ্বৰ সেৱা কৰোঁ। তাৰপাছত গা পা ধুই এবাৰ ঈশ্বৰ সেৱা কৰোঁ। দুপৰীয়া ভাত মুঠি আগত লৈ পেলাই মোক অৰ্পণ কৰি ঈশ্বৰ সেৱা কৰোঁ। হয়নে? সন্ধিয়া ধূপ ধূনাটো লৈ 1 মিনিট পাওঁ, 1 ঘণ্টা পাওঁ ঈশ্বৰৰ নাম লওঁ। আৰু ৰাতি শুৱাৰ সময়ত অকণমান বহি মোক ধ্যান কৰিব, মোৰ নাম লওঁ। এয়া 5টা হ'লেই তেওঁৰ দিনা আদত কৰি। কিয় নোৱাৰিব? যদি এই 5টাও নোৱাৰে তেনেহ'লে সেইজন অভিজ্ঞতি যাওক, তাক ভোকেম নকৰিবা দেৱৰ ঋষি নাম নহয়। আকৌ দেৱৰ ঋষি নাৰদে কৈছে কলিত নৰসকলে কেনেকৈ একাদশী পালিলে ব্ৰত পালন কৰা হয়। তেতিয়া প্ৰভু ভগৱন্তে কৈছিলে নিৰ্মল পানী খাই দিনটো মোক যিসকলে ভকতি কৰে সেইসকলেই মানে একাদশী পালন কৰা হয়। তেতিয়া আকৌ দেৱৰ ঋষি নাৰদে কৈছে নিৰ্মল পানী মানে কি পানী? তেওঁ প্ৰভুৱে কৈছে নাৰিকলৰ পানী। আকৌ নাৰদে কৈছে যদি নাৰিকল ঘৰত নাই কি কৰিব? বোলে কিনি খাব। বোলে কিনি খাব পইচা নাই, সেইজনে কৰিব কি প্ৰভু? হয় নেকি? কিনি খোৱাৰ পইচা নাই বোলে নাই। তেনেহ'লে ইয়াৰ পানীকে 3বাৰ চেকিব। 3বাৰ চেকাৰ লগে লগে সি তাকে কওঁ নিৰ্মল পানী। সেয়া পানী খাই একাদশী ব্ৰত যিসকলে পালন কৰিব, কাল ফুৰা সফুৰা বেংকা হোৱা জন্তুটোৰ 3টা গোটে তাৰ ওচৰলৈ কোনোদিনে যাব ক্ষমতা নাই নাই নাই। কৃষ্ণই এইটো 3বাৰ দোহাই দিছিল। হয়, কিন্তু এতিয়া আমি ল'ৰালি কালত আমাৰ গাঁও আছিল মাটি পৰ্বতত, এতিয়া যেনিবা বৰ্তমান মৰিগাঁৱত থাকোঁ মই। তেতিয়া আপোনাৰ একাদশী কেতিয়া পৰে আমি কাকো ধৰিবলগীয়া নাই। যিদিনা মানে গধূলি প্ৰায় ঘৰে ঘৰে সান্দহৰ ঢেঁকী শুনিব। এই মখা দেখা সান্দহ যে খুন্দে নহয়, সেয়া ঢেঁকী আকৌ আৰু এটা আছে নহয় ঢেংকুৰ এনেকুৱা শৰ, ধান মানা পাতল, এইটো হ'ল শৰ। সেয়া ঢেঁকী আৰু তেতিয়া জানিব লাগিব কালিলৈ একাদশী। তাৰমানে আগৰ লোকসকলে একাদশীৰ দিনা বৰা চাউলৰ জলপান এবাটি লাগিব, তাত চলচলীয়া গাখীৰ লাগিব, তাৰ লগত মিঠৈ চলপান পেলাই ল'ব লাগিব, সেয়া খাই একাদশী পালন কৰিব। এতিয়া আমি শাস্ত্ৰ ভাগৱত পাইছোঁ, পবিত্ৰ সেইটো নহয়। গতিকে ভক্তিৰ নিয়মাৱলী যিটো আমি শাস্ত্ৰ ভাগৱতকে বুজি লৈ যদি ইয়াৰ নিয়মতে ভক্তি কৰা হয় তেনেহ'লে প্ৰভুৱে আমাক কৃপা নকৰা অৰ্থ নাই। ভগৱন্তে দেৱৰ ঋষি নাৰদক কৈছে নাৰদ মোৰ নাম 3টা। কি জানা? এটা নাম কৃপা সাগৰ, এটা নাম দয়া সাগৰ, এটা নাম কৰুণা সাগৰ। এই নাম কেইটাই মই ভকতক বা মোৰ ভাল পোৱা মানুহক মৰম নকৰি কাম কৰিম। কিন্তু কোনোবা এজনক মই মৰম কৰিম কৃপা কৰিম বুলি ভাবি আছোঁ সঁচা, তেওঁ কিন্তু মোৰ পশু নাচাপে, মোৰ ওচৰো নাচাপে, মোৰ অকণমান কৃপা কৰে বুলি নকৰে। তেওঁ মই কেনেকৈ কৃপা কৰোঁ? এতিয়া আমাৰ গোসাঁই ঠাইত কালিলৈ এটা মানুহ যাওক, মুখীয়া মানুহ যাই পেলাই যদি আপোনাক কৈ মোক 5 টকা এটা দিয়ক যাওঁ, তেতিয়া আপুনি 5 টকা দিব পঠিয়াই দিব। কিন্তু এনে যদি যাই পেলাই আপোনাক কৈ হয় কি পায় মোক সহায় কৰক, তেতিয়াহ'লে আপুনি 20 টকা দিয়া হয়নে? আচ্ছা, এজন মানুহে কোনোদিনে কাকো এয়া পোৱা নাই, তেওঁ 5 টকাও নাপায়। এই তথ্য আমি ভগৱন্তৰ ওচৰত শৰণ ল'ব জানিব লাগিব, ভকতৰ পাৱাৰ ধৰি মাথা লোৱাটো শিকিব লাগিব। উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে বুজি লওক, 4 গুৰু 3 শৰণ 13 আমাৰ জন্ম দিবন। 4 গুৰু মানে কি? প্ৰথম হ'ল পিতৃ মাতৃ গুৰু, আদি গুৰু, অনাদি গুৰু ভগৱন্ত। হয়নে? মই বহুত দূৰ পাঠশালাৰ কথা কৈছোঁ, এই লকডাউনৰ আগত গৈছিলোঁ। এজন আমাৰ কলেজত পঢ়ি তেখেত ৰিটায়াৰমেণ্ট হ'ল। তেখেতে বহুত বাৰ মোৰ লগত চুক্তি খেলিছে, 1000 ভাগৱতৰ মানুহ আছে। গতিকে আপুনি যে পিতৃ মাতৃক 1 নম্বৰ হৈ পেলাই মোৰ 1 নম্বৰ পিতৃ মাতৃ, তেনেহ'লে ভগৱান আপুনি যে কয় মোৰ ভগৱান 2 নম্বৰ, মই মানি লওঁ যুক্তি খেলিছে। মই বোলো আগৰ কথাটো নাজানো, আপোনাৰ মতে আপুনি ভগৱানক 1 নম্বৰ বুলি কওক, পিতৃ মাতৃক 2 নম্বৰ বুলি কওক, মই তাতে সন্তুষ্ট। কিন্তু মোৰ মতে মই হ'লে 1 নম্বৰ পিতৃ মাতৃক ক'ম।
ভগৱন্তৰ মই 2 নম্বৰতে পাইছোঁ ন। যেতিয়া 5 বছৰ 6 বছৰ বয়স হয় তেতিয়া মোৰ আয়ে ভগৱন্তৰ ওচৰত সেৱা পূজা কৰি মোক কৈছিলে এইবোলে সেৱা ল, এইবোলে সেৱা লৈ হৰি কৃষ্ণ আছে, এয়া হৰি কৃষ্ণ আছে। তেতিয়া মোক দেখুৱাই দিছিলে তাৰ মন্ত্ৰটো মই দেখা নাই। গতিকে 1 নম্বৰ পিতৃ মাতৃ পিতা স্বৰ্গ পিতা ধৰ্ম পিতা ইন্দ্ৰলং তপ জননী জন্ম জাতি গৰিব কি। তাৰপাছত কমানি গুৰু, তাৰপাছত হ'ল শিক্ষক শিক্ষয়িত্ৰী গুৰু, তাৰপাছত হ'ল দীক্ষা গুৰু। এই 4টা গুৰুৱে 1 নম্বৰ গুৰু আমাৰ পিতৃ মাতৃ। যিসকল লোকে পিতৃ মাতৃক অমান্য কৰি 33 কোটি দেৱতাক যদি পূজা সেৱা কৰি থাকে সেয়া পূজা সেৱা ফল নাই 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 প্ৰমাণ আছে হয়নে। আৰু যিসকল বোৱাৰীয়ে নিজৰ সৰু শাহুৱেক অৱজ্ঞা কৰি 33 কোটি দেৱতাক যদি মুঠাই মুঠাই থৈ ফুৰি মুনে মুনে ধূনা কৰিও আছে সেয়া কাম নাই। আমাৰ শাস্ত্ৰ ভাগৱতে বুজাই আছে। কাৰণ এই জন্মটোত আমাৰ পুৰুষতকৈ নাৰী ভাগ্যৱতী। কি কাৰণত জানেনে গোসাঁই সকল? মই জনপুৰাণৰ পৰা এইখন আগুৱাই দিছোঁ। আমাৰ পুৰুষসকলে 9টা জন্ম সৌভাগ্যৱান হোৱাৰ সুবিধা পাই আছে, কিন্তু নাৰীসকলে 18টা জন্ম সৌভাগ্যৱতী হোৱাৰ সুবিধা এটা পাই আছে। এইটো যুগত কিয় জানে? তেওঁলোকে শৰীৰক ভাল শুশ্ৰূষা সন্মান কৰি যদি বিদায় দিব পাৰে 9টা জন্ম সৌভাগ্যৱতী। শাহুৱেকক যদি ভাল শুশ্ৰূষা কৰি যদি চিৰদিনে দিব পাৰে আৰু 9টা 18টা জন্ম এগৰাকী নাৰীয়ে সৌভাগ্যৱতী হ'ব পাৰে। এতিয়া কিছুমান বোৱাৰীয়ে ক'ৰবাত বৰ দুখে কয় নহয় গোটেই জীৱনটো দুখতে গ'ল, গোটেই জীৱনটো সুখতে গ'ল। কালি এগৰাকী কৈছোঁ আমাৰ এই গোসাঁইও আছিল, হয়তো মোৰ ইমান দুখ, মই মৰিম কিয় নমৰি জীয়াই আছোঁ। মই এই চিন্তা নকৰোঁ, নিজক নিজে দুখ কৰক, আনন্দৰে চাই থাকক, মৰা কথা চিন্তাও নকৰোঁ। এইটো জন্মত সৰু কালকে মনত পেলাওক আপুনি কাৰোবাক বৰ ডাঙৰ দুখ দিছে তাৰ ফলটো হৈ যাব পাৰে। নাইতো পৰ জন্মত তাৰ আগৰ জন্মত নহয়, জন্মে জন্মে আমি বহুত জন্মৰ পৰা আহি আছোঁ। কোনোবা এটা জন্ম এটাত যদি আমি কাৰোবাক ভোট দিছোঁ, শাস্তি দিছোঁ, আত্মাত আঘাত দিছোঁ, তেনেহ'লে এইটো মই ভুগিব লাগিব নহয়। যেনেকৈ এতিয়া আপোনালোকে মন কৰিছোঁ হৰিচন্দ্ৰ ৰজা, মই অকণমান আগুৱাই গ'লোঁ বেয়া নাপাব। হৰিচন্দ্ৰ ৰজা নিজৰ পত্নীগৰাকীক লৈ বামুণৰ ঘৰত বিক্ৰী কৰিছিল, আপোনালোকে পাইছে। সেইদিনা যেতিয়া বামুণে কিনি লৈ গ'ল, যোৱাৰ লগে লগে শৈবাৰ ৰাতিয়ে হৰিচন্দ্ৰৰ চকুপালে চাই আছে। কি কৰিলে মহাৰাজে? মোক আজি পৰৰ ঘৰত বিক্ৰী কৰিছে, এইটো কেনেকুৱা কথা? আৰু হৰিচন্দ্ৰ ৰজাই ৰাণীৰ নিচিনা চাই আছে, বাহ কি আছে মোৰ ইমান সুন্দৰ পৰিবাৰ পত্নী, মই আজি পৰৰ ঘৰত বিক্ৰী কৰিছোঁ। তাৰমানে এনেকুৱা এটা কৰি গ'ল, এনেকুৱা কয় ধৰ্ম সংকট, বিক্ৰী নকৰিলে নহ'ব। তাৰোপৰি তাৰ পাছত আকৌ নিজেও গৈ চান্দালত বিক্ৰী হ'ব লাগে। যেতিয়া চান্দালে আহি কৈছে তোমাক কিনি লৈ আহিছোঁ ন, এইঠান ভাত খাই লোৱা, খাই লৈ তুমিও মানুহবিলাক কামত লাগা, ভাই দেৰি নকৰিবা। তেতিয়া হৰিচন্দ্ৰই কপালত চাপৰ মাৰি বাগৰি বাগৰি কান্দিছে। মই 11টা জন্মৰ কথা জানো, আৰু দুখ কৰা নাই, ভুল কৰা নাই, অপৰাধ কৰা নাই, পাপ কৰা নাই। তেনে স্বত্বত আজি মই নিজৰ পত্নীক বিক্ৰী কৰিবলগীয়া হ'ল, মই চান্দালত বিক্ৰী হ'বলগীয়া হ'ল, মই আজি চান্দালত ভাত খাবলগীয়া হ'ল। এয়া ভগৱান আপোনাৰ বিচাৰে নেকি? তেওঁ কান্দি 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 মানে ভগৱন্তৰ ওচৰত মানে ভগৱানক সুধিব লাগে। আৰু তেতিয়া আকাশবাণী উঠালে, এই হৰিচন্দ্ৰ তুমি 11টা জন্মৰ কথা জানা, তাৰ আগৰ জন্মৰ কথাটো কিয় পাহৰিলা? তাৰ আগৰ জন্মত তুমি যি 2টা দুখ লগালা, সেই যি 3টা দুখ লগালা, সেই 3টা দুখৰ কাৰণে তুমি চান্দালত ভাত খাবলগীয়া হ'ল, চান্দালত বিক্ৰী হৈ যাবলগীয়া হ'ল, আৰু নিজৰ পত্নীগৰাকীক বিক্ৰী কৰিবলগীয়া হ'ল। তুমি 12 বছৰ চান্দালত ভাত খাব লাগিব। তেতিয়া এই কথাটো শুনি এতিয়া হৰিচন্দ্ৰই শান্তি পায়, হ'ব পালন কৰিলে 11টা জন্মৰ আগৰ জন্মৰ মই পাহৰিছোঁ। অ' হাতে মূৰত ডাঙৰ
চান্দা ভৈল হৰিচন্দ্ৰ দৈবৰ দেখিছেনে এইটো দৈবৰ লিখন। গতিকে এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে কোনোদিনে কোনো কথা অৱজ্ঞা নকৰিব। এই শাস্ত্ৰৰ নীতি নিয়ম পালন কৰি পিতৃ মাতৃ বাক্য পালন কৰি যদি চলি যায় ইহজন্মে পৰজন্মে শান্তি পাব বুলি ভাগৱতে আমাক বিধান কৰিছে।